welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এন্ডাৰগনিক এণ্ড এক্সাৰগনিক ৰিএকশনছৰ বিষয়ে। প্ৰথমতে আমি এন্ডাৰগনিক ৰিএকশনটো চাই লওঁ ডিটেইলছত, তাৰপিছত এক্সাৰগনিক ৰিএকশন চাম। এতিয়া কথা হ'ল এন্ডাৰগনিক আৰু এক্সাৰগনিক ৰিএকশন আমি লাষ্ট ক্লাছতো ডিটেইলছত ডিসকাস কৰিছোৱে যেতিয়া আমি গিবছ ফ্ৰী এনাৰ্জি চেঞ্জটো পঢ়ি আছিলো। তাত আমি কি পাইছিলো যে যিমানবিলাক কেমিক্যাল ৰিএকশনছ হয় এটা সিস্টেমৰ ভিতৰত, ফৰ এক্সাম্পল যিকোনো এটা সিস্টেমৰ ভিতৰত, মই আকৌ যদি কওঁ এটা সেলৰ ভিতৰতে মই চাওঁ এটা সেলৰ ভিতৰত বহুতো নিউমাৰাস লাখ লাখ কেমিক্যাল ৰিএকশন হৈ থাকিব পাৰে এটা সময়ত। এই কেমিক্যাল ৰিএকশনছ যে ভিতৰত হৈ আছে, এই কেমিক্যাল ৰিএকশনছ বিলাকৰ ভিতৰত বহুতো এন্ডাৰগনিক ৰিএকশন হৈ আছে আৰু বহুতো এক্সাৰগনিক ৰিএকশনছ হৈ আছে। এতিয়া কোনবিলাকক আমি এন্ডাৰগনিক ৰিএকশনছ বুলি ক'ম? যোনবিলাক ৰিএকশন নিজে নিজে হ'ব নোৱাৰে, যোনবিলাক ৰিএকশনছ নিজে নিজে হ'ব নোৱাৰে আৰু সেই ৰিএকশনছ বিলাক হ'বলৈ আমি বাহিৰৰ পৰা এনাৰ্জি ইনপুট দিব লাগিব, সেইবিলাকক এন্ডাৰগনিক ৰিএকশনছ বুলি কওঁ। ওকে, সো এই এন্ডাৰগনিক ৰিএকশনছ হওক বা এক্সাৰগনিক ৰিএকশনছ হওক আমি এনাৰ্জি ভিত্তিত কথা পাতো। মানে কিবা যদি ৰিএকশন হ'বলৈ এ টু যদি বি লে চেঞ্জ হ'বলৈ ইয়াত আমি এনাৰ্জি দিবলগীয়া হৈছে, তো এইটো ৰিএকশন এটা এন্ডাৰগনিক ৰিএকশন হ'ল। এন্ডাৰগনিক ৰিএকশন আৰু এন্ডাৰগনিক ৰিএকশনৰ আমি কি পাওঁ? সদায় ডেল জিটো কি পাওঁ? পজিটিভ নে নিগেটিভ? পজিটিভ, বিকজ আমি এনাৰ্জি বাহিৰৰ পৰা দিছো, এনাৰ্জি এই ৰিএকশনটোৱে খাইছে, পজিটিভ এনাৰ্জি দিবহে লগীয়া হৈছে, তাৰ পজিটিভ এনাৰ্জি বাহিৰৰ পৰা দিবলগীয়া হৈছে। তো এনাৰ্জি যেতিয়া লাগিব এটা ৰিএকশন হ'বলৈ সেইটো এন্ডাৰগনিক ৰিএকশন, সদায় ডেল জি এন্ডাৰগনিক ৰিএকশন হ'ব পজিটিভ। সো ডেফিনেশনটো যদি চোৱা, এন্ডাৰগনিক ৰিএকশনছ আৰ নন স্পন্টেনিয়াছ কেমিক্যাল ৰিএকশন, নিজে নিজে কেতিয়াও হ'ব নোৱাৰে স্বতঃস্ফূৰ্তভাৱে, সেহেঁতক এনাৰ্জি দি ৰিএকশনটো কৰাব লাগিব। তো তেতিয়া তোমালোকে চাবা, মই যদি এক্সাম্পল হিচাপে কওঁ একদম সিম্পলি, তোমালোকে হাই সেকেন্ডাৰী লেভেলতো বহুতো কেমিক্যাল ৰিএকশন কৰিছিলা হয়নে, লেবৰেটৰীত কেমিষ্ট্ৰি লেবত গৈ পেলাই। তেতিয়া চাবা কিছুমান দ্ৰব্যত, ফৰ এক্সাম্পল পানীত তুমি কিবা সল্ট কিবা মিক্স কৰিছিলা হয়নে, মিক্স কৰোঁতে ধুনীয়াকৈ মিক্স নহয় লগালগ, কিন্তু যদি আমি সেই মিক্স নোহোৱা বস্তুখিনিত যদি হিট কৰি দিওঁ, গৰম কৰি দিওঁ, অলপ গৰম কৰাৰ লগে লগে সেইটো মিক্স হৈ যাব না ধুনীয়াকৈ? মিক্স হৈ কিয় গৈছে? বিকজ এইটো এটা ইনিচিয়েলি এন্ডাৰগনিক ৰিএকশন আছিলে। আমি বাহিৰৰ পৰা কি কৈছো, যেতিয়া হিট দিছো, বাহিৰৰ পৰা এনাৰ্জি দিছো, তেতিয়াহে ৰিএকশনটো হ'ব পাৰিছে। কনসেপ্টটো বুজি পাইছানে? সো যোনবিলাক ৰিএকশন ফটককে মিক্স নহয় আৰু সেহেঁতক এক্সট্ৰা এনাৰ্জি দিবলগীয়া হয়, সেইবিলাক আমি এন্ডাৰগনিক ৰিএকশন বুলি কওঁ, এন্ডাৰগনিক ৰিএকশন। ওকে, দে হেভ এ পজিটিভ চেঞ্জ ইন গিভছ ফ্ৰী এনাৰ্জি, সেহেঁতৰ সদায় ডেল জিটো গ্ৰেটাৰ দেন 0 হ'ব, মানে ডেল জি উইল অলৱেজ বি পজিটিভ, সেইবিলাক নন স্পন্টেনিয়াছ ৰিএকশন হ'ব। সো এন্ডাৰগনিক দিমাগত আহিলে তোমালোকৰ তিনিটা বস্তু কি? এন্ডাৰগনিক বুলি যেতিয়াই শুনিবা ইয়াৰ ডেল জি পজিটিভ হ'ব, ই নন স্পন্টেনিয়াছ হ'ব, আৰু ই হিট এবজৰ্ব কৰিব, হিট এবজৰ্ব বা হিট এনাৰ্জি এবজৰ্ব কৰিব। এই তিনিটা বস্তু তোমালোকৰ ক্লিয়াৰ হৈ থাকিব লাগে এন্ডাৰগনিক শব্দটো শুনোতে। কি এন্ডাৰগনিক মানে কি? প্ৰথমতে কথা হ'ল ডেল জি ইজ পজিটিভ, সেকেন্ড পইণ্টটো হ'ল ই নন স্পন্টেনিয়াছ হ'ব, নিজে নিজে হ'ব নোৱাৰে, আৰু এইটো ৰিএকশন কৰিবলৈ তোমাক বাহিৰৰ পৰা এনাৰ্জি বা হিট দিব লাগিব, ইয়েছ। কেৰেক্টাৰিষ্টিক্স, এনাৰ্জি এবজৰ্ব কৰিব ই, দিছ ৰিএকশন এবজৰ্ব এনাৰ্জি ফ্ৰম দেয়াৰ সাৰাউণ্ডিংছ, ক'ৰ পৰা এনাৰ্জি এবজৰ্ব কৰিব? সাৰাউণ্ডিঙৰ পৰা এবজৰ্ব কৰিব। ওকে, নন স্পন্টেনিয়াছ, দে ডু নট অকাৰ উইদাউট এনি এক্সটাৰ্নেল এনাৰ্জি চেঞ্জ। ওকে, ইয়াৰ এক্সাম্পল যদি চোৱা, এতিয়া ফটোচিনথেচিছ মই ডিটেইলছত তোমালোকক কৈছো why it is a non spontaneous বা it is an endogenic reaction কৈছিলো হয়নে? চোৱা, ফটোসিনথেসিসত কি হয়? প্লান্টস কনভার্ট কার্বন ডাইঅক্সাইড এন্ড ওয়াটার ইনটু গ্লুকোজ এন্ড অক্সিজেন ইউজিং লাইট এনার্জি। তো লাইট এনার্জি দিছে, সূর্যয়ে লাইট এনার্জিটো দিছে, মানে কি ইয়াৰ ডেল এইচ যোনটো এনার্জি সেইটো পজিটিভ হৈছে নাই? ইয়েস, তো যেহেতু এটা পজিটিভ ডেল এইচ পাইছো, ইট ইজ এন এন্ডাৰগনিক ৰিএকশন হয়নে? তো ইকুৱেশ্যনটো যদি চোৱা, ইয়াত কাৰ্বন ডাইঅক্সাইড আছে, ৱাটাৰ আছে, লাইট এনাৰ্জি এবজৰ্ব হৈছে, আৰু কি হলে ৰূপান্তৰিত কৰিছে? গ্লুকোজ আৰু অক্সিজেনলৈ ৰূপান্তৰিত কৰিছে হয়নে? এক্সপ্লেনেশ্যনটো যদি চোৱা, দ্য লাইট এনাৰ্জি ফ্ৰম দ্য সান ইজ এবজৰ্বড বাই ক্লোৰোফিল এণ্ড ইউজ টু ড্ৰাইভ দ্য এন্ডাৰগনিক ৰিএকশনছ অফ ফটোচিনথেসিস হুইচ ষ্ট'ৰ এনাৰ্জি ইন দ্য ফৰ্ম ইন দ্য কেমিকেল বন্ডছ অফ গ্লুকোজ। সো গ্লুকোজত এনাৰ্জিখিনি এবজৰ্ব কৰি থাকে, আৰু পিছত যেতিয়া গ্লুকোজটো ভাঙিব, গ্লুকোজ ভাঙা প্ৰচেছটো আকৌ এক্সাৰগনিক ৰিএকশন আমি শিকিম, বুজিছানে? তো সেইটো আমি শিকিম ৰেসপিৰেশনত, যেতিয়া এই গ্লুকোজটো ভাঙিব, সেইটো এটা কিন্তু এক্সাৰগনিক ৰিএকশন হ'ব। সো চোৱা, এন্ডাৰগনিক আৰু এক্সাৰগনিক ৰিএকশন ক'বাত নহয় ক'বাত একেলগে হোৱাটো বিচাৰে।
ওকে এটো আমি ডিটেইলছত যাম যেতিয়া কাপলড ৰিঅ্যাকশন পঢ়িম ওকে সো বুজিলা ফটোসিনথেসিসৰ কথা নেক্সট এটা এন্ডাৰগনিক ৰিঅ্যাকশনৰ এক্সাম্পল যদি পঢ়ো হেতু হল প্ৰটিন সিনথেসিস এটা এন্ডাৰগনিক ৰিঅ্যাকশন এন্ডাৰগনিক বুলি কিয় কৈছে বিকজ ইয়াটো তোমাৰ বাহিৰৰ পৰা এনাৰ্জি লাগিব কাৰণ সৰুৱা প্ৰটিন সিনথেসিস কেনেকৈ হয় সৰু সৰু এমাইনো এসিডস বিলাক লগ লাগি এইবিলাক এমাইনো এসিডস ফৰ এক্সাম্পল এমাইনো এসিড বিলাক লগ লাগি পেলাই এটা ডাঙৰ প্ৰটিন চেইন বনায় হয় না এইবিলাক এমাইনো এসিড বিলাক এনেকৈ লগ লাগি যাব আৰু প্ৰটিন চেইন বনাব এই প্ৰটিন চেইনটো 3D fold structure হ'ব আৰু বেলেগ বেলেগ প্ৰটিনছ তোমাৰ বডিত বনাই আছে সো এই যে সৰু সৰু বস্তুবিলাক যে গুড খাই পেলাই প্ৰটিন বনাইছে এটা ডাঙৰ মলিকুল বনাইছে ইয়াক তুমি এনাৰ্জি দিবই লাগিব ATP হিচাপে সো এনাৰ্জি দিছা মানে এন্ডাৰগনিক ৰিঅ্যাকশন yes তো del G ইয়াত কি হ'ব del G will always be positive yes energy absorb কৰিব it is a spontaneous or non spontaneous process it is a non spontaneous process নিজে নিজে হ'ব নোৱাৰে ইয়াক পুশ কৰিব লাগিব এনাৰ্জি দি পেলাই তেতিয়া হেই হ'ব পাৰিব process পহিলবা energy source ATP explanation কিয় because তুমি এনাৰ্জি দিছা exergonic reaction লাগি যোৱা exergonic reaction মানে কি এন্ডাৰগনিক ৰিঅ্যাকশনৰ উল্টা exergonic reaction এটা কি হ'ব যোনবিলাক ৰিঅ্যাকশন নিজে নিজে হ'ব পাৰে স্বতঃস্ফূৰ্তভাৱে হ'ব পাৰে আৰু হেবিলাক ৰিঅ্যাকশনৰ পৰা এনাৰ্জি ৰিলিজ হে হ'ব এনাৰ্জি হেতক নালাগে এনাৰ্জি ৰিলিজ হ'ব অলৰেডি সেই সিস্টেমটো সেই ৰিঅ্যাকশনটোৰ ভিতৰত বহুতো এনাৰ্জি ভৰপুৰ হৈ আছে এনাৰ্জিটো হ বিচাৰি থাকে এক্সাগনিক ৰিঅ্যাকশন বিলাক কেতিয়া চান্স পাওঁ কেতিয়া আমি ৰিঅ্যাকশনটো যেতিয়া ৰিঅ্যাকশনটো হ'ব বহুতো এনাৰ্জি ৰিলিজ হয় তাৰ পিছত হি ষ্টেবল হৈ যায় okay so energy releasing reactions are called exergonic reaction is spontaneous proton kotha chemical that releases energy they have a negative change in gives free energy del G khoda ki hobo negative to exergonic reaction boli kole tinta ako bostu monot rakhibo laga ki first bostu to ki je it is a spontaneous reaction here gives energy del G khoda negative hobo aru final point to ki it releases energy tinta point characteristic energy release this reaction release energy to their surrounding spontaneous they occur without any external energy source হেতে occur কৰিব পাৰে একো এনাৰ্জি নিজে নিজে স্বতঃস্ফূৰ্ত ভাবে যদি কন্ডিশন খিনি ধুনিয়া মেইনটেইন হৈ যায় হেতৰ ৰিঅ্যাকশন কৰিব লগিয়া কন্ডিশন হি পাই যায় লগা লগা হৈ যাব without energy input okay example যদি সোয়া cellular respiration কেনেকে মই যে কলো এতিয়া গ্লুকোজ তো ভাঙা প্ৰসেসটো এটো গ্লুকোজ CH12 বসে গ্লুকোজ যেটা ভাঙে গ্লুকোজ তো টুকুৰা টুকুৰ হৈ ভাঙি যায় আৰু এই ভাঙা প্ৰসেসটোত আমাৰ বহুতো এনাৰ্জি ৰিলিজ হয় in the form of ATP so in the glucose is broken down to produce ATP carbon dioxide and water ATP ulai carbon dioxide ulai water এই এনাৰ্জি to ATP হিচাপে ulai okay to release hoise energy to hegone exergonic reaction explanation the breakdown of glucose which is then used to synthesis and ATP the energy currency of the cell next example jodi saw ATP hydrolysis keneke ATP jetia bhange ATP to jetia bhange ATP water logot mili pelai ki hobo ADP আৰু ইনঅর্গানিক ফসফেট উলিয়ায় আৰু এই ৰিঅ্যাকশনটো হওঁতে বহুতো এনাৰ্জি ৰিলিজ হয় আৰু এই এনাৰ্জি খিনি তুমি সেলৰ ভিতৰত বহুতো কামত লগাব পাৰা সো ATP টো আমি এনাৰ্জি কারেন্সি অফ দা সেল বুলিও কওঁ আমাৰ বাহিৰত কারেন্সি আমি কি কৰ পইচা দিও হয়নে পইচা দিও তোমাক কিবা বস্তু দে কিন্তু বডিৰ ভিতৰত সেল এটাৰ পইচা কি ATP হিচাপে হেনে ইউজ হয় তো ATP যাৰ আছে মানে হি ধনী সেল হেতে বহুতো ৰিঅ্যাকশন spontaneously kora pare so ATP to bhangibo energy uliabo ATP bhangibo energy so ATP jo bhangi apply energy ulai ase it is a spontaneous process yes explanation is the energy released from ATP hydrolysis used to power various cellular process such as muscle contraction active transport ebla kamot ami loga paru so ami jodi summarize koru what is endergonic reaction what is exergonic reaction clear hol na endergonic reaction positive del G hobo exergonic negative del G hobo endergonic requires energy exergonic releases energy endergonic non spontaneous exergonic spontaneous endergonic example jodi swa photosynthesis or example dibo para photosynthesis tabisot protein synthesis example exergonic ATP hydrolysis ATP bhanga process to
exergonic reaction. Cellular respiration is an exergonic process. Etia soa eta important concept de ekdom horuke dimagot side ot thoa ya logot confuse nokoriba side ot thoi dia. Endergonic aru endothermic eke eke lagise na kunute endergonic aru endothermic exergonic aru exothermic kunute eke eke lagise niki লাগিছে কিন্তু অলপ তা ডিফারেন্স আছে আমি এন্ডারগনিক আৰু এক্সারজনিক যে কথা পাতি আছো এন্ডারগনিক আৰু এক্সারজনিক কথা পাতি আছো এই দুটা বস্তু আমি কথা পাতো ইন কনটেক্সট অফ এনার্জি যে এনার্জি কিমান লাগিব বা এনার্জি কোবাত রিলিজ হৈছে নেকি কোবাত লাগিছে নে কোবাত রিলিজ হৈছে এটো এনার্জি কনটেক্সট যেতিয়া আমি কথা পাতো সেই ৰিঅ্যাকশন বিলাক আমি এন্ডারগনিক আৰু এক্সারগনিক বুলি কওঁ কিন্তু এন্ডোথার্মিক বুলি কেতিয়া কম এন্ডোথার্মিক মানে স্পেসিফিক্যালি আমি হিটৰ কনসেপ্টত যদি আহি যাওঁ হিট আমি যদি এটা ৰিঅ্যাকশন চাওঁ আৰু একটা ৰিঅ্যাকশনত হিট রিলিজ হৈছে তো ইট ইজ এন হিট রিলিজ হৈছে মানে ইট ইজ এন এক্সোথার্মিক হিট রিলিজ হৈছে এক্সোথার্মিক ৰিঅ্যাকশন সো হিটৰ কনটেক্সটত যদি কথা পাতো কেমিক্যাল ৰিঅ্যাকশনটোৱে চাই আছো আমি কেমিক্যাল এনাৰ্জি এটা কেমিক্যাল ৰিঅ্যাকশনৰ ওপৰত কথা পাতি আছো এটা কেমিক্যাল ৰিঅ্যাকশনত যদি আমি হিট ফোকাস কৰি পেলাই যদি চাওঁ যে হিট রিলিজ হৈ আছে নেকি হিট রিলিজ হৈছে মানে হেতু কি এক্সোথার্মিক বা যদি হিট লৈছে ৰিঅ্যাকশনটোৱে হিট লৈছে সাৰাউন্ডিং অপা তেতিয়া হেতু হল এন্ডোথার্মিক এতিয়া সোয়া বহুতো ৰিঅ্যাকশন এনেকুৱা হ'ব পাৰে সো এন্ডোথার্মিক আৰু এন্ডারগনিক একেই নহয় কিন্তু সাটল ডিফারেন্স আছে এক্সারগনিক আৰু এক্সোথার্মিক একেই নহয় অলপ ডিফারেন্স আছে সাটল ডিফারেন্স আছে যদিও একে একে টাইপৰ লাগে অলপ সাটল এটা ডিফারেন্স ফৰ এক্সাম্পল মই যদি এক্সারগনিক আৰু এক্সোথার্মিকৰ কথা পাতো এক্সারগনিক আৰু এক্সোথার্মিকৰ কথা পাতো ফৰ এক্সাম্পল ইয়াত কি হ'ব সোৱা ফৰ এক্সাম্পল আমাৰ যোনটো সেলুলাৰ ৰেসপিৰেশনত কি হয় ৰেসপিৰেশন তো হল এক্সারগনিক ৰিঅ্যাকশন ইয়াত এনার্জি রিলিজ হৈছে হয় বাট ইয়াত ইমান হিট প্ৰডিউস নাই হোৱা এনার্জি রিলিজ হৈছে এটিপি হিচাপত বাট হেতু ইমান গৰম নহব পাৰে ৰিঅ্যাকশনটো ইমান গৰম নহয় ৰিঅ্যাকশনটো হওঁতে যদিও এটো এটা এক্সারগনিক ৰিঅ্যাকশন ইট ইজ নট এন এক্সোথার্মিক ৰিঅ্যাকশন বুজি পাইছা হেকাৰণে তুমি এক্সারগনিক আৰু এক্সোথার্মিক একে বুলি ক'ব নোৱাৰা সিমিলাৰলি যদি মই কওঁ এন্ডোথার্মিক আৰু এন্ডারগনিক এতিয়া চোৱা ইয়াৰ এটা এক্সাম্পল যদি কওঁ মই প্ৰটিন সিনথেসিস যেতিয়া এটা protein synthesis হৈ থাকে protein synthesis is an energy requiring process protein synthesis যেতিয়া হ'ব amino acid বিলাক লগ লাগি পেলাই protein synthesis হ'ব but সেই endergonic reaction to endothermic নহব পাৰে মানে হেতুক আমি হিট দিব নালাগে মানে endothermic মানে কিনো endothermic মানে তাত হিট দি পেলাই তুমি reaction to কৰিছা but endergonic reaction ত তুমি energy হে দিছা not in the form of heat not necessarily তুমি heat energy to heat হিচাপে দিছা বুজি পাইছা নে সো এন্ডোথার্মিক আৰু এন্ডারগনিক সাটল ডিফারেন্স কিন্তু ওভারঅল কনসেপ্টটো বুজিবলে তোমালোকক কৈছো বাট এক্সোথার্মিক আৰু এক্সারগনিক আৰু এক্সোথার্মিক অলপ সৰু সাটল ডিফারেন্স আছে যদিও বস্তুটো দেখুতে একে যেন লাগে কনফিউজ নকৰিবা খালি এটো দিমাগৰ এটা সৰু কোণাত থৈ দিয়া খালি কনফিউজ নকৰিবা মই হেতু কাৰণে এটো নিদু বুলি ভাবিছিলো বাট অলপ ওয়ান স্টেপ বহাই কলো আৰু তোমালোকক বুজিলা So this was all about your exergonic and endergonic reactions. Next class, we will next concept to discuss. Thank you so much. Meet you in the next class. Bye bye.